ছাৰ কি হৈছে বেছিকৈ অসুবিধা পাইছে নেকি নাই মাজে মাজে কাহটো প্ৰচণ্ড জোৰত উঠে চিন্তাৰ কোনো প্ৰয়োজন নাই অকণমান পিছত আকৌ ঠিক হৈ যায় ছাৰ যদি বেছিকৈ অসুবিধা পাইছে মেডিকেলখনলৈ ময়ে লৈ যাম নাই নালাগে ঠিকে আছে মই পিছে তই কি কামত আহিলি আপোনাৰ ওচৰলৈকে আহিছিলোঁ ছাৰ মোৰ ওচৰলৈ কিয় আপুনি চাগে পাহৰি গ'ল ছাৰ আজি শিক্ষক দিৱস আৰু প্ৰত্যেকটো শিক্ষক দিৱসতে মই আপোনাৰ ওচৰলৈ আহি আপোনাক সেৱা কৰি যাম মাত এষাৰ লগাই যাম আজিকালি কথাবোৰ খুব পাহৰি যাওঁ প্ৰদীপ মাকজনী ঢুকোৱাৰ পিছত মই মানুহজন একেবাৰে অকলশৰীয়া হৈ গ'লো ল'ৰাজন থাকে বাহিৰত তাৰ অফিচৰ কামত সি ব্যস্ত থাকিব লগা খবৰ কৰিবলৈ তাৰ সময় নাথাকে অকলে ঘৰটোত সোমাই থাকি মানুহজন মই কিবা হৈ থাকিলো আপুনি অকলশৰীয়া নহয় ছাৰ আমি আছো আপোনাৰ লগত আৰু যদি কিবা প্ৰয়োজন হয় আপুনি আমাক মাতিব আমি আপোনাৰ লগত সদায় আছো আৰু তহঁতক আৰু কিমান কষ্ট দিম যোৱা বছৰৰ সুখত দিনে ৰাতিয়ে কষ্ট কৰি নাখায় নবৈ গোটেই ৰাতি নোহোৱাকৈ থাকি মোৰ লগত কষ্ট কৰিলি মোক সুস্থ কৰি আনিলি ঠিকেই পিছত তই নিজেই অসুস্থ হৈ গলি তথাপিতো তই মোৰ লগত ইমান লাগিয়ে থাক মই ঘৰত কিবা এটা কৰিব নোৱাৰা কাম থাকিলে তই আহি কৰি থৈ গুচি যাম তাৰপিছত আৰু তোক কিমান কষ্ট দিম তেনেকে নকব ছাৰ তেনেকে ক'লে মনত আঘাত পাম মই যিখিনি কৰিছো সেয়া মোৰ আপোনাৰ প্ৰতি কৰ্তব্য আছিল সৰুতে কম উৎপত্তি আছিলো নে মই মাছ মাৰি ফুৰা চৰাই খেদি ফুৰা গছত উঠি ফুৰা কিমান কি দুষ্টামি কৰিছিল তাৰপিছতো আপুনি মোক কাণত ধৰি চৰাই আনি স্কুলত বহাইছিলে নজনা কথাবোৰ শিকাইছিলে বুদ্ধি বৰ এটা ভাল নাছিলে কথাবোৰ সহজতে বুজি নাপাওঁ বাৰ বাৰ নুবুজা কথাটো বুজাইছিলে আনকি স্কুলত বাৰে বাৰে শিকাই দিয়াৰ পিছতো মোক বুজি নাপালে এইখন ঘৰলৈ মোক মাতি আনি কিমান বাৰ নতুনকৈ শিকাইছিলে কিমান নজনা কথা শিকাইছিল গতিকে তেনেস্থলত মই আপোনাৰ কাৰণে যিখিনি কৰিছো একেবাৰে সামান্য ছাৰ সেয়া মোৰ কৰ্তব্য আছিল প্ৰদীপ এজন শিক্ষক হিচাপে প্ৰত্যেকজন শিক্ষকৰে কৰ্তব্য নিজৰ ষ্টুডেণ্টবিলাকক ছাত্ৰবোৰক ভালকৈ শিকোৱা ভাল মানুহ কৰি তোলা বুজিছো ছাৰ শিক্ষাগুৰু হিচাপে আপোনালোকৰ কৰ্তব্য আপোনালোকে কৰিছে কিন্তু ছাত্ৰ হিচাপে আমাৰো দায়িত্ব আছে ছাৰ আপোনালোকে কুশলে আছেনে ভালে আছেনে এইবোৰ খবৰ লোৱাৰ আমাৰ দায়িত্ব আৰু ছাৰ এটা কথা আপুনি মোৰ কাৰণে কেৱল শিক্ষাগুৰুৱেই নহয় মোৰ জীৱনৰ অভিভাৱক গতিকে মই আপোনাক কেনেকৈ আৰু ভাবিয়েই ভাল লাগিছে যে মোৰ ছাত্ৰই মোক আজি ইমান মৰম কৰে ইমান আদৰ কৰে কিন্তু এটা কথা মনত পৰিলে বৰ আঘাত পাওঁ জানোনে ইমান কষ্ট কৰি পঢ়াই শুনাই ল'ৰাজনক ডাঙৰ কৰিল পঢ়ি শুনি উচ্চ শিক্ষিত হল ঠিকেই কিন্তু বাহিৰলৈ গৈ ইমান সলনি হৈ গ'ল যে মোলৈ তাৰ আজি মনতেই নপৰে হ'ব ছাৰ এতিয়া সেইবোৰ ভাবিব নালাগে আৰু এটা কথা ছাৰ আপুনি নিজেই কৈছিলে ছাত্ৰবোৰ হেনো নিজৰ সন্তানৰ সমান গতিকে আপুনি মন বেয়া কৰিব নালাগে আপোনাৰ এই সন্তান আপোনাৰ লগত সদায় থাকিব যিজন ল'ৰাক মই গৰু বুলি গাধ বুলি মাতিছিলোঁ কাণত ধৰি শিকাব লগা হৈছিলে এচাৰিৰে কোবাব লগা হৈছিলে আজি সেইজন ল'ৰাই মানুহৰ মৰম বুজি পোৱা হ'ল মানুহৰ মূল্য বুজি পোৱা হ'ল ছাৰ আচলতে শিক্ষা তইহে লৈছ মানুহ হোৱাৰ শিক্ষা মানুহক মানুহ বুলি গণ্য কৰাৰ শিক্ষা সেইবোৰ বাদ দিয়ক ছাৰ আৰে সমাজত যদি সকলো মানুহ ডাঙৰেই হয় তেতিয়াহ'লে সৰু মানুহ কোন থাকিব
সমাজত আমাৰ দৰে সৰু সৰু মানুহৰো প্ৰয়োজন আছে ছাৰ। নহ'লে বিপদ আপদ হ'লে আমাৰ দৰে সৰু মানুহক নাপায় কাক পাব? মোৰ ভাল লাগিছে, জীৱনৰ আচল শিক্ষা তই গ্ৰহণ কৰিছ। মোক আপোনাৰ গৰুটো হৈ থাকিবলৈ দিয়ক ছাৰ, মই আপোনাৰ গৰুটো হৈ থাকিয়ে সুখী। কেৱল এটা কথা, আজি দুপৰীয়া আপুনি মোৰ ঘৰত ভাত খাব লাগিব। না নক'ব হুকুম, নহ'লে আপোনাৰ এই গৰুৰ যদি এৰা ছিঙিব লাগে খং উঠি, এফালৰ পৰা কিন্তু তহিলং কৰি থৈ গুচি যাম আকৌ। ঠিক আছে ছাৰ, এতিয়া আহিছে।